হেল্ল' গাইজ ৱেলকাম টু বেক মাই ইউটিউব চেনেল। তো গাইজ আপোনালোকৰ খবৰ ভালনে? মই আপোনালোকৰ আশীৰ্বাদত ভালে কুশলে আছোঁ। তো গাইজ আজি আপোনালোকক এনেকুৱা এবিধ ঔষধৰ বিষয়ে আপোনালোকক ক'ম। হয়তো ময়ো আগতে সেইটো বস্তু অনুভৱ কৰা নাছিলোঁ, গতিকে আপোনালোকক মই এই বস্তুটোৰ বিষয়ে আপোনালোকক ক'ম। কলগছৰ বিষয়ে বহুত মানুহে বা আমি বহুতেই সকলোৱে জানো যে কলৰ পৰা বহুত উপকাৰী বস্তু পোৱা যায়। গতিকে এই কলৰ পৰা আৰু এবিধ বেমাৰৰ কাৰণে ইয়াত ঔষধি গুণ আছে। তো আপোনালোকক মই দেখুৱাই আছোঁ এই ঔষধি গুণটো মানে কেনেকুৱা হয়। আপোনালোকৰ ঘৰত যদি কোনোবাৰ যদি কলেষ্ট্ৰলৰ বেমাৰ হৈ আছে, বা আপোনালোকৰ ঘৰত যদি কাৰোবাৰ ঘৰত পেটৰ প্ৰব্লেম হৈছে ভিতৰত, তেনেহ'লে আপোনালোকে এটা কাম কৰিব পাৰে। এই বস্তুটো আপোনালোকক দেখুৱাইছোঁ। তো গাইজ আজি মই বিশেষ এই ব্লগটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু যদিহে আপোনালোকে এই ভিডিঅ'টো আপোনালোকে নতুনকৈ চাই আছে, তেনেহ'লে আপোনালোকে নিশ্চয় শ্বেয়াৰ, লাইক আৰু কমেণ্ট জনাব আৰু ছাবস্ক্ৰাইব কৰিব। গতিকে আপোনালোকক দেখুৱাই আছোঁ এয়া কলৰ গুণগণতা। এই কলৰ পৰা আপোনালোকে কেনেকৈ উপকৃত পাব, তো বলক আপোনালোকক মই দেখুৱাই আছোঁ। তো গাইজ আপোনালোকক মই দেখুৱাই আছোঁ এই ব্লগটো আপোনালোকক। এনেকুৱাকৈ কল এডাল আগখানত কাটি ল'ব আধাত মাজমনিত, আৰু আপোনালোকে এই আধাত কাটি লোৱাৰ পাছত ইয়াত দেখিছে এনেকুৱাকৈ এটা ভিতৰত কলম কৰি ল'ব। আৰু ইয়াত দেখিছে এটা পানী, আৰু 24 ঘণ্টা আপোনালোকে এখন কলপাতেৰে খুব এনেকৈ আপোনালোকে বান্ধি থ'ব। ইয়াত 24 ঘণ্টাৰ ভিতৰত আপোনালোকে আজি থৈছে, আপোনালোকে অহাকালিলৈকে এইটো ফুলি পেলাই ইয়াৰ যিটো ৰস হয়, কলগছৰ ৰস হয়, এই ৰসৰ পৰা বহুত উপকৃত হ'ব পাৰি। বহুত মানুহৰ পেটৰ প্ৰব্লেম, বা আপোনালোকে যদি আপোনালোকৰ ঘৰত কাৰোবাৰ কলেষ্ট্ৰল ৰোগৰ কাৰণে আক্ৰান্ত হৈছে, তেওঁলোকে এইটো কৰিব পাৰে। এয়া আপোনালোক দেখুৱাইছোঁ। এই পাৰিটো আপোনালোকে এতিয়া কাটি পেলাই 24 ঘণ্টাৰ ভিতৰত, তাৰপাছত ইয়াৰ পৰা পানীটো নি আপোনালোকে চেকি ল'ব। চেকি লৈ পেলাই ডেইলি আধা গিলাচ পানী খাই দিব এই পানীটোৰ। তাৰপাছত আপোনালোকে নিশ্চয় দেখিব, আমাৰ ঘৰতো এনেকুৱা হৈছিলে। মোৰ মাৰ প্ৰব্লেম হৈছিলে এনেকুৱা কলেষ্ট্ৰল ৰোগত, এতিয়া বহুত কমিছে, বহুত বেছি হৈছিল। এতিয়া ময়ো মানে এনেকুৱাকৈ এটা দেখা পাই মই উপকৃত হৈছোঁ, বা মোৰ মা উপকৃত হৈছে। সেইকাৰণে মই ভাবিলোঁ যে মোৰ ঘৰত যেতিয়া মোৰ মাৰ এনেকুৱা অৱস্থা হৈছিল, তেতিয়া মই ভাবিলোঁ যে ময়ো যদি এনেকুৱাকৈ আপোনালোকক দেখুৱাব পাৰোঁ, বা আপোনালোকেও যদি এই বস্তুটো জানে, আৰু অইন 4জনক ক'ব পাৰিব যে এইটো বস্তু খালে বহুত ভাল হয়। তো গাইজ এতিয়া মই আপোনালোক দেখুৱাইছোঁ এনেকুৱাকৈ কাটি কলডল ইমানমানত কাটিব, আধালৈকে কাটিব। আপোনালোকে যিমানলৈকে লাগ পায় আৰু বান্ধিবৰ কাৰণে সুবিধা হয়, এইটো কৰি ল'ব। তাৰপাছত এয়া দেখিছে আপোনালোকে, মই ভিডিঅ'টো বহুত লং হয় কাৰণে আপোনালোকক মই এইটো আগতে কাটি পেলাই এইটো ফলং কৰি থৈ দিছোঁ। এই দেখিছে গাঁততো এইবিলাক পানীবিলাক এতিয়া আহিছে। আৰু মই যেতিয়া মানে অহাকালিলৈকে এই বস্তুটো মই আপোনালোকক দেখুৱাইছোঁ এইটো কাৰণে যে অহাকালিতো আপোনালোক দিব, আজি মই এই ব্লগটো দি দিম। তাৰপিছত ইমানলৈকে পানী হ'ব, এই কলগছ ইমানলৈকে পানী হ'ব, ইয়াত মই বান্ধিম। তো গাইছ আপোনালোকক মই দেখুৱাই আছোঁ। বান্ধাৰ পাছত ইয়াৰকালি পানী হ'ব কলগছৰ, আপোনালোকে ছিঙি পেলাই খাব পাৰিব। আৰু খাই পেলাই আপোনালোকৰ কেনেকুৱা উপকৃত পাইছে আপোনালোকে মোক কমেণ্টত জনাব। আৰু মই দেখুৱাই আছোঁ আপোনালোকক। তো গাইজ আপোনালোক মই এয়া দেখুৱাই আছোঁ। এয়া কলপাতখন, কোমল কলপাত এখন ওপৰত ঢাকনি দি পেলাই আপোনালোকে খুব চাৰিওফালৰ পৰা বান্ধি ভালকৈ চাই ল'ব, যেন বাহিৰৰ পৰা একো পৰুৱা নপৰে ভিতৰত। কাৰণ এই পানীখিনি বহুত ইমাৰ্জেঞ্চি কামত, বহুত ভাল কামত ব্যৱহাৰ হয়। গতিকে চাই ল'ব। আৰু ভিতৰত কলডাল ভিতৰত ফুলাৰ আগতে আপোনালোকে চাই ল'ব, কলগছত বহুত ধৰণৰ কুঞ্জলতা বা বহুত ধৰণৰ পোক থাকে। তো গতিকে গাইজ, আৰু আপোনালোকৰ ওচৰতো যদি তেনেকুৱা কলেষ্ট্ৰল ৰোগ বা পেটৰ প্ৰব্লেম বহুত ভুগি আছে, তেনেহ'লে আপোনালোকেও এই ভিডিঅ'টো চাই পেলাই ক'ব পাৰিব যে এনেকুৱা কৰিলে আমি এনেকুৱা এটা ব্লগত দেখিছিলোঁ অমুকৰ। তো আপোনালোকেও অলপ ট্ৰাই কৰি চাব পাৰে, বা যোনে আপোনালোকৰ ওচৰত এনেকুৱা মানুহ কলেষ্ট্ৰল ৰোগত ভুগি আছে, তো গতিকে এইটো ট্ৰাই কৰিব দিব। বা মোৰ ঘৰতো মোৰ ট্ৰাই কৰি চাই আপোনালোক অলপ আগতে কৈ গৈছিলোঁ যে আপোনালোকে, মোৰ ঘৰত মা বহুত প্ৰব্লেম পৰি আছিল এনেকুৱা কলেষ্ট্ৰল ৰোগত, এতিয়া বহুত সুস্থ হৈছে। তো গতিকে গাইজ আপোনালোকে চাব, আৰু আপোনালোকে এনেকুৱা কৰি খাই কেনেকুৱা পালে কমেণ্টত জনাব। তো এতিয়ালৈকে এৰিছোঁ, বাই বাই।